মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 10 আৰু পাঠটোৰ নাম হৈছে আমাৰ উদ্যোগসমূহ। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। তোমালোকে প্ৰথমে 1 নম্বৰটো চোৱা, কি কৈছে? চমুকৈ লিখা। তোমালোকে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ দিবা। ক নম্বৰ, কেঁচামাল বুলিলে কি বুজা? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলে। যেনে চেনি উদ্যোগৰ বাবে আমাক কি লাগিব? কুঁহিয়াৰ লাগিব। কুঁহিয়াৰ হৈছে কেঁচামাল। তাৰপিছত খ নম্বৰ, উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? মানে উদ্যোগ এটা গঢ়ি উঠাৰ বাবে আমাক কিয় উন্নত যাতায়াত পৰিবহণ মানে উন্নত ধৰণৰ ৰাস্তা ঘাট আমাক কিয় লাগে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে উদ্যোগ গঢ়ি উঠিবলৈ কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। তোমালোকে এইটো বুজি পাইছা যে উদ্যোগ এটা গঢ়ি উঠাৰ কাৰণে আমাক কি লাগিব? উন্নত যাতায়াত পৰিবহণ বা উন্নত ৰাস্তা ঘাট লাগিব। মানে উদ্যোগলৈ বস্তু বা কেঁচামাল কঢ়িওৱাৰ বাবে আমাক কি লাগিব? ৰাস্তা ঘাট লাগিব। আৰু উদ্যোগত উৎপাদিত বস্তুবোৰ বজাৰত বিক্ৰী কৰাৰ বাবে আমাক কি লাগিব? উন্নত ধৰণৰ ৰাস্তা ঘাট বা উন্নত যাতায়াত পৰিবহণ ব্যৱস্থা লাগিব। তাৰপিছত গ নম্বৰ, উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা কাৰকসমূহ হ'ল 1 নম্বৰ, কেঁচামাল। মানে উদ্যোগ এটা গঢ়ি উঠাৰ কাৰণে আমাক কি লাগিব? প্ৰথমে কেঁচামাল লাগিব। তোমালোকে কেঁচামাল বুজি পোৱা। যেনে চেনি উদ্যোগৰ কাৰণে আমাক কেঁচামাল কি লাগিব? কুঁহিয়াৰ লাগিব। কুঁহিয়াৰটো হৈছে কি? কেঁচামাল। তাৰপিছত কি লাগিব? 2 নম্বৰ, বজাৰ। মানে উদ্যোগত উৎপাদিত বস্তুসমূহ বিক্ৰী কৰাৰ বাবে আমাক কি লাগিব? এখন বজাৰ লাগিব। তাৰপিছত 3 নম্বৰ, যাতায়াত আৰু পৰিবহণ ব্যৱস্থা। মানে উদ্যোগলৈ আমি কেঁচামালসমূহ লৈ যোৱাৰ কাৰণে আমাক কি লাগিব? যাতায়াত আৰু পৰিবহণ ব্যৱস্থা বা আমাক ৰাস্তা ঘাট লাগিব। আৰু উদ্যোগত উৎপাদিত বস্তুসমূহ মানে বজাৰলৈ নিয়াৰ বাবে আমাক কি লাগিব? ৰাস্তা ঘাট লাগিব। তাৰপিছত 4 নম্বৰ, ভূমি বা মাটি। মানে উদ্যোগ এটা গঢ়ি তোলাৰ কাৰণে আমাক কি লাগিব? এখন ভূমি বা এখন মাটি লাগিব। তাৰপিছত 5 নম্বৰ, মূলধন। মূলধন মানে হৈছে টকা। মানে উদ্যোগ এটা গঢ়ি তোলাৰ কাৰণে আমাক কি লাগিব? মূলধন বা টকা লাগিব। তাৰপিছত 6 নম্বৰ, শক্তি বা বিদ্যুৎ। মানে উদ্যোগ এটা গঢ়ি তোলাৰ কাৰণে আমাক কি লাগিব? মানে বিদ্যুৎ লাগিব। তাৰপিছত 7 নম্বৰ, উন্নত যন্ত্ৰ পাতি বা মেচিন। মানে উদ্যোগ এটা গঢ়ি তোলাৰ কাৰণে আমাক কি লাগিব? মেচিন বা যন্ত্ৰ পাতি লাগিব। তাৰপিছত 8 নম্বৰ হৈছে শ্ৰমিক। মানে উদ্যোগত কাম কৰাৰ কাৰণে আমাক কি লাগিব? মানে শ্ৰমিক লাগিব। তাৰপিছত ঘ নম্বৰ, ল-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে ল-তীখা উদ্যোগৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল হ'ল আকৰিক লৌহ, তাৰপিছত কয়লা আৰু চূণশিল। এইকেইটা বস্তু আমাক লাগিব। কি কি লাগিব? আকৰিক লৌহ, তাৰপিছত কয়লা আৰু চূণশিল। তাৰপিছত 9 নম্বৰ, পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে নুনী গছৰ পাত পাটপলুৰ খাদ্য। পাটপলুৰ খাদ্য হৈছে কি? নুনী গছৰ পাত। তাৰপিছত লিখিবা নুনী গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, মুম্বাই ভাৰতৰ আধুনিক দেশ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। তোমালোকে খালী ঠাইত লিখিবা যে মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। তাৰপিছত খ নম্বৰ,
কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল দেশ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। এইটো আমি সকলোৱে জানো, মানে আমি বাঁহৰ পৰা কি বনাওঁ? বাঁহৰ পৰা মানে কাগজ বনাওঁ। তাৰপিছত গ নম্বৰ, ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ দেশ ৰাজ্যত উৎপন্ন কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা যে ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয়। তোমালোকে মনত ৰাখিবা, ক'ত উৎপন্ন কৰা হয়? কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয়। তাৰপিছত ঘ নম্বৰ, চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল দেশ। চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কি? কুঁহিয়াৰ। কুঁহিয়াৰৰ পৰা আমি চেনী উৎপাদন কৰোঁ। তাৰপিছত তোমালোকে ৩ নম্বৰটো চোৱা, কি কৈছে? ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে ক অংশৰ লগত খ অংশ মিলাই দিবা। তোমালোকে প্ৰথমে চোৱা, কি কৈছে? তেল শোধনাগাৰ। তেল শোধনাগাৰ ক'ত আছে? নুমলীগড়ত। তোমালোকে মনত ৰাখিবা, নুমলীগড়ত তেল শোধনাগাৰ আছে। তাৰপিছত গেছ প্লাণ্ট। গেছ প্লাণ্ট ক'ত আছে? কঁঠালগুৰিত গেছ প্লাণ্ট আছে। তাৰপিছত সাৰ উদ্যোগ। সাৰ উদ্যোগ ক'ত আছে? নামৰূপত সাৰ উদ্যোগ আছে। আৰু মৰাপাট উদ্যোগ ক'ত আছে? শিলঘাট। শিলঘাটত মৰাপাট উদ্যোগ আছে। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত ৪ নম্বৰ, পৰ্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে, সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে পৰ্যাপ্ত পৰিমাণে কেঁচামাল মজুত নাথাকিলেও যে কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে, তাৰ উদাহৰণ হৈছে জাপান। জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্ৰধান কাৰণ হ'ল উপকূল অঞ্চলত জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰাৰ যথেষ্ট সুবিধা আছে। পাহাৰ পৰ্বত আদিৰ ওপৰেদি বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱাৰ বাবে কম খৰচত প্ৰচুৰ পৰিমাণে জলবিদ্যুৎ উৎপন্ন হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো বুজি পাইছা যে জাপানত যদিও কেঁচামালৰ অভাৱ, তথাপিও কিন্তু জাপান শিল্প উদ্যোগৰ ক্ষেত্ৰত বহুত আগবঢ়া। কাৰণ জাপান ক'ত অৱস্থিত? সাগৰৰ উপকূলত, মানে সাগৰৰ পাৰত অৱস্থিত হোৱাৰ বাবে অতি সহজতে আন দেশৰ পৰা কেঁচামালসমূহ ইয়ালৈ মানে আমদানি কৰা হয় আৰু ইয়াত উৎপাদিত সামগ্ৰীসমূহ আন দেশলৈ মানে জাহাজৰ সহায়ত বিদেশলৈ ৰপ্তানি কৰা হয়, মানে বিদেশত বিক্ৰী কৰা হয়। তাৰপিছত ৫ নম্বৰ, অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই, তাৰ কাৰণসমূহ বুজাই লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে অসমত প্ৰয়োজন অনুসৰি বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল ক নম্বৰ, উন্নত যাতায়াত পৰিবহণ ব্যৱস্থাৰ অভাৱ। মানে অসমত কি মানে যাতায়াত পৰিবহণ ব্যৱস্থা ইমান ভাল নহয়। তাৰপিছত খ নম্বৰ, অসমত উদ্যোগৰ বাবে প্ৰয়োজনীয় বিদ্যুতৰ নাটনি। মানে অসমত আমাৰ কি প্ৰয়োজনীয় বিদ্যুতৰ নাটনি। তাৰপিছত গ নম্বৰ, মূলধনৰ অভাৱ। মানে আমাৰ অসমত মানে ডাঙৰ উদ্যোগ গঢ়ি উঠাৰ কাৰণে যিমান টকা লাগে, যিমান মূলধন লাগে, সেই মূলধনৰ অভাৱ। তাৰপিছত ঘ নম্বৰ, উদ্যোগত উৎপাদিত বস্তুসমূহ বিক্ৰী কৰাৰ বাবে বৃহৎ বজাৰৰ অভাৱ। মানে আমাৰ অসমত কি বৃহৎ বজাৰৰ অভাৱ। তাৰপিছত ঙ নম্বৰ, দক্ষ শ্ৰমিকৰ অভাৱ। উদ্যোগত কাম কৰাৰ কাৰণে কি লাগিব? দক্ষ শ্ৰমিক লাগিব আৰু অসমত কি দক্ষ শ্ৰমিকৰ অভাৱ। সেইকাৰণে অসমত বৃহৎ উদ্যোগ মানে গঢ়ি উঠা নাই। তাৰপিছত ৬ নম্বৰ, উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ ৪টা বৃহৎ উদ্যোগৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ। তাৰপিছত চূণশিলৰ পৰা বিলাতী মাটি বা চিমেণ্ট, কুঁহিয়াৰৰ পৰা চেনি, বাঁহৰ পৰা কাগজ, মৰাপাটৰ পৰা কাৰ্পেট বেগ আদি তৈয়াৰ কৰাকে উদ্যোগ বোলে। তাৰপিছত ভাৰতৰ ৪টা
বৃহৎ উদ্যোগৰ নাম হ'ল ক নম্বৰ চেনী উদ্যোগ, খ নম্বৰ কপাহী বস্ত্ৰ উদ্যোগ, গ নম্বৰ লৌতিখা উদ্যোগ আৰু ঘ নম্বৰ ৰেচম উদ্যোগ আৰু ঙ নম্বৰ হৈছে চাহ উদ্যোগ। তাৰপিছত 7 নম্বৰ চমু টোকা লিখা। 1 নম্বৰ চেনী উদ্যোগ। তোমালোকে চেনী উদ্যোগৰ বিষয়ে লিখিব লাগিব। তোমালোকে এনেকৈ লিখিবা যে কুঁহিয়াৰৰ পৰা চেনী উৎপন্ন হয়, সেইবাবে চেনী উদ্যোগবোৰ কুঁহিয়াৰ উৎপাদন হোৱা ঠাইবোৰত গঢ়ি উঠিছে। এই উদ্যোগৰ বাবে উন্নত যন্ত্ৰপাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। ভাৰতত 200ৰো অধিক চেনী উদ্যোগ আছে। দেশৰ প্ৰায় 60% চেনী উত্তৰ ভাৰতত উৎপন্ন হয়। তাৰপিছত বিহাৰ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনী উৎপাদন কৰা হয়। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত 2 নম্বৰ কাগজ উদ্যোগ। কাগজ উদ্যোগৰ বিষয়ে তোমালোকে এনেকৈ লিখিবা যে কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। এইটো আমি সকলোৱে জানো যে বাঁহৰ পৰা কাগজ বনোৱা হয়। সম্প্ৰতি কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাৰ কাৰণে আজিকালি সৰল গছ, তাৰপিছত দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। তাৰপিছত ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাটৰ আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। আন দেশৰ তুলনাত ভাৰতত কাগজ নিৰ্মাণ উদ্যোগ অতি কম। দেশৰ কাগজ উদ্যোগৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত 3 নম্বৰ কপাহী বস্ত্ৰ উদ্যোগ। তোমালোকে এইটো এনেকৈ লিখিবা যে কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীন কালৰে পৰা ভাৰতৰ সুনাম আছে। বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে। মানে কপাহী বস্ত্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে কিমান? দ্বিতীয়। তাৰপিছত মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত যন্ত্ৰপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী আমদানিৰ বাবে বন্দৰৰ সুব্যৱস্থা আছে। তাৰোপৰি কপাহ উৎপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্ৰমিক, বৃহৎ স্থানীয় বজাৰ আৰু জলবিদ্যুৎ সৰবৰাহৰ সা-সুবিধা থকাৰ বাবে মুম্বাইত এই উদ্যোগ গঢ় লৈ উঠিছে। তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত 4 নম্বৰ ৰেচম উদ্যোগ। তোমালোকে এইটো এনেকৈ লিখিবা যে ৰেচম কাপোৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হৈছে। কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ উৎপাদন কৰা হয়। তোমালোকে মনত ৰাখিবা। তাৰপিছত কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্চীপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস আদি ৰেচম শিল্পৰ বাবে বিখ্যাত। অসমৰ শুৱালকুছি, ঢকুৱাখানা, ৰহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ বাবে সুপ্ৰসিদ্ধ ঠাই। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 5 নম্বৰ লৌতিখা উদ্যোগ। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে লৌতিখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতত পুৰণি কালৰে পৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লৌহ, কয়লা আৰু চূণশিলৰ আৱশ্যক। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্ৰয়োজন হয় বাবে এই উদ্যোগ সাধাৰণতে লৌহৰ খনিৰ ওচৰত গঢ়ি উঠে। এনে উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্ৰপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহ গঢ় লৈ উঠিছে। তোমালোকে এইটো এনেকৈ লিখিবা।